নমস্কাৰ সকলোকে অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এয়া ৰাতিপুৱা বন্ধাকবি এটা কাটি আছো ছোৱালীক স্কুলত টিফিনত দিবৰ কাৰণে আৰু ৰাতি যেহেতু একো ঠিক কৰি নথওঁ মানে টিফিনত কি দিব লাগিব ৰাতিপুৱা সময়তহে মই এনেকৈ যি পাওঁ তাকে এনেকৈ বনাই দিওঁ পনীৰ অকণমানো আছিলে আৰু একো আপত্তি নাই বাৰু তাইৰো এনেকৈ ৰুটি এটাৰ সৈতে অকণমান দিলেই হ'ল মানে বেছিকে দিলেও নাখায় যিহেতু এনেকৈ নৰ্মেলি পনীৰখিনিও এনেকৈ দি পেলাই গোটেইখিনি মিক্স কৰি পেলাই ভাজি দিলো ভাজিখিনি হয় মানে আকৌ ইফালে টিফিনত দিবৰ কাৰণে পানী ভৰাবলগীয়া হ'ল পানী ভৰাইছো গৰম পানী ভৰাই কৰি লৈ বোলো এইখিনি কৰি মেলি হয় মানে আকৌ ডাঙৰ ছোৱালীৰ লগত জাগি যোৱা কাম এটা ওলালে তাই স্কুলৰে আৰু দেউতাকক মানে বেছিকে কৈ নাথাকো তেওঁ ছুটিত আহিলে মানে ঘৰখনে ইমানেই কাম ওলাই ইটো সিটো তেওঁ ৰেহাই নাপায় আৰু মই যিখিনি পাৰো সেইখিনি কৰিব চেষ্টা কৰো এনেকৈ ৰুটি এটা বনাই দিলো আৰু এইটো দেখিছেনে সৰু ছোৱালীয়ে স্কুলৰ বেগত বনাই লৈছে নিজে উলাই দি আৰু দেউতাকে এনেকৈ তাক আগবঢ়াই দিলে মই আগবঢ়াই আহিয়ে মানে ভিতৰত কাপোৰ কেইটা মেচিনত দি লৈছো তাৰ পিছতে বাকি পাকঘৰটো বোলো চাফা কৰো আৰু বহুতে মানে কি কয় আমি ধৰক তেওঁ ছুটিত আহিলেও ক'তো যোৱা নহয় নিমিলেগৈ মানে কোনফালেনো মিলাও তেওঁ ছুটিত আহিলে ইটো সিটো কামত লাগি থাকে আৰু নতুনকে যিহেতু এখন ঘৰত আছোহি মানে নতুন ঘৰ এখন বনোৱা বুলি ক'লে মাটি কিনি নিজে মাটি কিনি আকৌ এখন ঘৰ বনোৱা ঘৰ সজা ধেমালি নহয় পাল গাহৰি দেখিছে ৰাস্তা দি গৈ আছিলে আৰু তেওঁ আমাৰ এইটো পুখুৰী দেই পুখুৰীটোত তেওঁ মাছ ধৰিবলৈ গ'ল অলপ সময় লাগিলে বাৰু মাছ এটা উঠিলে তথাপিতো লাষ্টত এটাই নহয় তিনটাই পালেগৈ মই এটা ভিডিঅ' কৰি ৰাখিলো এইটো পকেটতে পলিথিন এটা লৈ আহিছে ভৰাবলৈ মই বোলো এইটো ভৰাই কৰি তুমি যি পোৱা ধৰি কৰি থাকা মই ইফালে কাপোৰ কেইটা মেলোগৈ কাপোৰ কেইটা আকৌ লৰালৰিকৈ ওপৰত আহি পেলাই মেলিছোহি বেছিকে কাপোৰ হলে ওপৰতে এনেকৈ মেলি দিওঁহি আৰু কি হয় মানে সকলোৱে ভাবে আমি ক'তো নাযাওঁ কিন্তু এনেকৈ যেতিয়া দুইটাই ইটো সিটো কামত লাগি থকা যায় কোনফালেনো কেনেকৈ মিলাও ইফালে ছোৱালীহঁতক স্কুলত পঠিওৱা এইটো মানে বহুতে বেয়া পায় তথাপিতো বেয়া পালেও মানে উপায় নাইকিয়া হৈ গৈছেগৈ মানে কোনোফালে মিলাব নোৱাৰো আৰু ভগৱানে দিয়াতো বহুতখিনি আমি আনপ্লেন মানে কোনো প্লেন নকৰাকৈ বহুতখিনিয়ে দিছে ভগৱানে আৰু তাৰ কাৰণে ভগৱানক বহুত বেছি ধন্যবাদ আৰু বহুতো আছে কৰিবলগীয়াতো জীৱনত বহুতেই থাকে নহয় জানো ভগৱানে আশীৰ্বাদ দিলে সকলোখিনিয়ে সম্ভৱ হ'ব বাৰু বাকী এয়া কাপোৰ কানিখিনিত মেলি কৰি লৈ তেওঁ আকৌ মাছ পালে তিনিটা এটা মাগুৰ মাছ বাকী দুটা সৰু সৰু পোৱালি কেতিয়াবা পটককে উঠে কেতিয়াবা মানে বৰ চেষ্টা কৰি থাকিলেও বহুত দেৰি লাগে আৰু আমাৰ ঘৰৰ চাৰিওকাষে চাওকচোন এইয়া পাহাৰ খুবেই সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশ আৰু এয়া মাছ তিনটা এই দুটা পোৱালি আৰু এটা মাগুৰ মাছ পালে ঘৰৰে মাছ যিহেতু ন বহুতেই সোৱাদ হয় খাবলৈ আৰু মই জাগি যোৱাৰ আগতে বোলো মাছকেইটা এনেদৰে বাচি কুচি থৈ যাওঁ এয়া বাচি থবলৈ ৰেডি কৰি লৈছো বঠিখন পাতি পেলাই ইফালে মায়ে পানীলাও কাটিছে ভিতৰত মাছৰ লগত বনাবৰ কাৰণে মায়ে কৈছে তই এইখিনি কাটি কুটি থৈ যা মই এইখিনি বাকীখিনি বনাও তই পতককে গৈ আহগৈ মা যিহেতু নহয় জানো বহুতখিনিয়ে বুজি পায় আৰু বেছিভাগ মায়ে বেছিখিনিয়ে বহুতখিনি সহায় কৰি দিয়ে মোক বহুতেই সুবিধা হয় সেইটো কাৰণে আৰু এইয়া ঘৰৰ মাছ দেখিছেনে আৰু আমি দুইজনী এইখিনি কৰি মেলি আজৰি হওঁ মানে আকৌ জাগিৰোডলৈ এনেকৈ আহিছো আৰু ইমানে ধূলি ৰাস্তাটো মানে ক'ব নালাগে আৰু মানে ইমান ধূলি বৰষুণ নাই যিহেতু আৰু এয়া আহি পেলাই জাগিৰোড পালোহি ছোৱালী স্কুলত ফৰ্ম এখন ফিল আপ কৰাৰ কাম এটা আছিলে সেইখিনিও কৰিলো আৰু মোৰো দুটামান কাম আছিলে সেইখিনিও বোলো কৰি যাওঁ ইয়াতে ফৰ্মখন ফিল আপ কৰিছে বোলো জমা দি লোৱা লৈ কৰি লৈ পেলাই আকৌ তাইক লগতে লৈ আকৌ আহিছো ঘৰলৈ মই বাকীখিনি কাম বন কৰি আৰু আহাৰ বাটতে আকৌ এইয়া বিট্টু ফুচকা সেইখন ফুচকা দোকানত খুবেই ভাল পায় ফুচকা খাই আৰু লগতে আইচক্ৰীম লওঁ বুলি ক'লে আৰু অকণমান মই মাংস ললো লৈ উঠিয়ে একদম এনেকুৱা জল্দি ঘৰলৈ আহিছো ভোকো লাগিছে আহিয়ে মানে মোৰ গাত তিয়াই গা নোধোৱালৈকে ৰক্ষা নাই আকৌ গোটেইখিনি কাপোৰ কানি তিয়াই এনেকৈ মেলি কৰি লৈ বোলো ভাত খাওঁগৈ আমি দুজনী ভাত মানে মই আহি পোৱালৈ দুইজনী মানুহজনে আৰু মায়ে ভাত পানী খাই উঠিছে আৰু তাৰপিছত আহি আমি দুজনীয়ে ভাতকেইটা খাই উঠিছো তাৰপিছতে আকৌ সৰু ছোৱালী স্কুলৰ পৰা আহি পাব হলে এইখিনি মেলি কৰি লৈ ভাতকেইটা খাই আজৰি হোৱালৈকে আকৌ ছোৱালী স্কুললৈ আহি পালেহি তাই আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে আজিৰ দিনটো অকণমান ভিডিঅ' আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলো অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰবাৰ লগ পাম আজিলৈ আহিছো বাই